মোৰ নাম আলিমান হক। মই ৰুচি জ্ঞান একাডেমীত পঢ়ি থকা অষ্টমমান শ্ৰেণীৰ ছাত্ৰ। আজি মই স্থানীয় শাক পাচলিৰ গুণাগুণসমূহৰ বিষয়ে ক'ম। নমস্কাৰ, মোৰ নাম প্ৰণৱজ্যোতি ৰায়। মই দশমমান শ্ৰেণীৰ ছাত্ৰ। মই ৰুচি জ্ঞান একাডেমীৰ ছাত্ৰ। মই স্থানীয় শাক পাচলিৰ গুণাগুণসমূহ ক'ম। স্থানীয় শাক পাচলিয়ে অধিক সতেজতা আৰু পুষ্টিকৰ সহায়ৰ জৰিয়তে স্বাস্থ্য সুবিধা প্ৰদান কৰে, স্থানীয় অৰ্থনীতিক সমৰ্থন কৰে আৰু পৰিবহণ নিগমৰ হ্ৰাস কৰাৰ দৰে পৰিৱেশগত সুবিধা প্ৰদান কৰে। মূল উপকাৰিতাৰ ভিতৰত ভ্ৰমণৰ সময় কম হোৱাৰ বাবে ভিটামিন আৰু খনিজ পদাৰ্থৰ পৰিমাণ বেছি, সোৱাদ ভাল আৰু ঋতু অনুসৰি খাদ্য গ্ৰহণৰ প্ৰসাৰ। পূৰ্ণ আৰু সুবিধাসমূহৰ ভিতৰত স্থানীয় কৃষকৰ সৈতে সংযোগ স্থাপন আৰু পেকেজিং আৰু আৱৰ্জনা হ্ৰাস কৰা আদি অন্তৰ্ভুক্ত। এইবোৰ আমাৰ অঞ্চলত হোৱা উপাদানসমূহ: ধনিয়া শাক, জলকীয়া, আলু, ৰঙালাও, বিলাহী, পিঁয়াজ, বন্ধাকবি।